ছাৰ নমস্কাৰ, মোৰ নাম ছাইদ আহমেদ। মোৰ ঘৰ শিৱসাগৰ জিলাৰ দেউলীয়াখাত গাঁৱত। মই মেট্ৰিক পাছ কৰিছিলোঁ 2020 চনত আৰু হায়াৰ ছেকেণ্ডেৰী পাছ কৰিছিলোঁ 2022 চনত। বৰ্তমান ছাৰ মই অনলাইনৰ দোকান এখনত কৰ্মচাৰী হিচাপে কাম কৰোঁ। বৰ্তমান এই কাম কৰি আছোঁ। ওকে, কোনটো পেপাৰ ক্লিয়াৰ হৈছে? ছাৰ মোৰ 8 লেভেলৰ পেপাৰ। 8 লেভেলত ক্লিয়াৰ হৈছে। ওকে ওকে, অনলাইন দোকানত বৰ্তমান কাম কৰি আছে আপুনি। তো হয় অনলাইনত ছাৰ। বেছিকেলি কি কাম কৰে? ছাৰ প্ৰধানকৈ ছাৰ PRC এপ্লাই কৰা হয়, ইনকম চাৰ্টিফিকেট এপ্লাই কৰা হয়। উম, আপোনাৰ ভোটাৰ লিষ্টত নামৰ বাবে আবেদন কৰা হয়, পান কাৰ্ডৰ বাবে আবেদন কৰা হয়। উম, আৰু ছাৰ ফ্লাইটৰ টিকেট, ট্ৰেইনৰ টিকেট তেনেকুৱা আদিও ছাৰ সেইখিনি কামেই প্ৰধানকৈ কৰা হয়। ঠিক আছে। ওকে, PRCৰ বাবে আবেদন কৰে আপোনালোকৰ অনলাইনৰ, হয়নে? চ' PRCৰ সম্পূৰ্ণ হয় নামটো কি? হয় ছাৰ। PRCৰ সম্পূৰ্ণ নামটো কি? ছাৰ ছাৰ PRC পাৰ্মানেণ্ট ৰেচিডেঞ্চিয়েল চাৰ্টিফিকেট, পাৰ্মানেণ্ট ৰেচিডেঞ্চ চাৰ্টিফিকেট। ওকে, আৰু পান কাৰ্ডৰ বাবে এপ্লাই কৰে তাৰে পৰা? হয় ছাৰ। ওকে, একজেক্টলি হয় ছাৰ, কৰা হয়। পান কাৰ্ডটো কোনটো ডিপাৰ্টমেন্টৰ পৰা দিয়ে আমাক? কোনটো ডিপাৰ্টমেন্টে ইছ্যু কৰে পান কাৰ্ড? হয় ছাৰ, ইনকম টেক্স অফিচৰ ফালৰ পৰা পান কাৰ্ডটো ইছ্যু কৰা হয়। ওকে, আচ্ছা। 8 লেভেলত আপোনাৰ ক্লিয়াৰ হৈছে। চ' 8 লেভেলত কি পোষ্ট আছে বেচিকেলি? ছাৰ 8 লেভেলত প্ৰধানকৈ ছাৰ পিয়নৰ পোষ্ট আছে, MTS পোষ্ট আছে, নাইট চকীদাৰ আছে, চকীদাৰ আছে, আপোনাৰ ছাৰ খালাচী আছে, জাৰিকাৰক আছে, আপোনাৰ মালি আছে, আৰু বিভিন্ন ধৰণৰ এনেকুৱাই পোষ্ট আছে। মালিয়ে বেচিকেলি কি কাম কৰিব লাগে? ছাৰ চৰকাৰী কাৰ্যালয়সমূহত ছাৰ যি ফুলৰ বাগান থাকে, সেই ফুলৰ বাগানসমূহত চাফ চিকুণ ৰাখিব লাগে আৰু সেই ভালদৰে মেইনটেইন কৰি ৰাখিব লাগে। ছাৰ প্ৰধান কাম সেইটোৱে মালিক। ওকে, আপোনাক যদি মালিক হিচাপে নিযুক্তি দিয়া হয়, তেতিয়াহ'লে আপুনি জাৰকালি গাৰ্ডেনত মানে বাগিচাত কি গছ লগাব? হয় ছাৰ। কি ফুলৰ গছ লগাব? 5টামান ফুলৰ নাম ছাৰ ক'ব। ছাৰ ফুলৰ ভিতৰত ছাৰ প্ৰথমটো গোলাপ ফুলৰ গছ লগাম। দ্বিতীয়তে ছাৰ জবা ফুল, তগৰ ফুল, তাৰপিছত ছাৰ চম্পা ফুল, তাৰপিছত ছাৰ ৰজনীগন্ধা ফুল, এইখিনি ফুলেই মই প্ৰিফাৰ কৰিম। ওকে, আৰু আপোনাৰ প্ৰিফাৰ পোষ্ট কোনটো হয়? কোনটো পোষ্টত আপুনি চাকৰি কৰিব বুলি ভাবে? ছাৰ গ্ৰেড 4 ছাৰ যিহেতু প্ৰধান কামেই হৈছে যে সহায়ক হিচাপে কাম কৰা, গতিকে মই নিৰ্দিষ্ট কোনো প্ৰিফাৰ নাই। মই ছাৰ গ্ৰেড 4 যিকোনো পোষ্টতে মই সুখী হ'ম কাম কৰিবলৈ। নিজৰ হোম ডিষ্ট্ৰিক্টৰ বাহিৰে কোনটো ডিষ্ট্ৰিক্টত আপুনি কাম কৰিবলৈ ইচ্ছা প্ৰকাশ কৰিব বা প্ৰিফাৰ কৰিব? ছাৰ মই যিকোনো ডিষ্ট্ৰিক্টতে কাম কৰিবলৈ মই সাজু আছোঁ, কিন্তু তথাপিও যদি চৰকাৰৰ ফালৰ পৰা যদি প্ৰিফাৰেঞ্চ দিবলৈ বিচাৰে, উম, মই তেতিয়া যোৰহাট আৰু গোলাঘাট আৰু ডিব্ৰুগড় মই প্ৰিফাৰেঞ্চ হিচাপে মই ল'ম। ওকে, কি ভাষা আপুনি জানে? ছাৰ মই অসমীয়া, হিন্দী আৰু ইংৰাজী জানো, আৰু ছাৰ বেংগলী মই বুজি পাওঁ কিন্তু ক'বলৈ নোৱাৰোঁ। ওকে, নিজৰ জিলাখনৰ বিষয়ে মোক হিন্দীত ক'ব পাৰিব নেকি? মানে শিৱসাগৰ জিলাৰ বিষয়ে মোক অলপ হিন্দীত ক'ব পাৰিব নেকি? হয় ছাৰ, মই চেষ্টা কৰিম। নিশ্চয়। ছাৰ शिवसागर बेसिकली जाता है आहूम किंगडम के लिए। आ, आहूम किंगडम का जो शुरुआत था वो शिवसागर से ही हुआ था, और जो 600 साल का जो
उन लोगों का अ, जो जो मतलब शासन काल था वो 6 साल से वो शुरू हुआ था, और उन लोगों का बहुत कंट्रीब्यूशन है उन लोगों के द्वारा बिल किया गया, खास करके रंगघर, कारेंघर और शिवसागर टैंक, और और बहुत सारा हिस्टोरिकल ऐसा प्लेस है जो शिवसागर के अंदर उन लोगों ने बिल किया था। আহোম ৰাজত্ব কালত আহ মহিলা মানে ৰাণী এজনে শাসন কৰিছিল এটা সময়ত, মানে এটা পাৰ্টিকুলাৰ টাইমত মহিলা ৰাণী এজনে শাসন কৰিছিলে, আৰু তেওঁ কিবা মনুমেন্ট বনাইছিলে, সেই মনুমেন্টটোৰ নাম কি? স্যার, সেই মনুমেন্টটোৰ নাম হৈছে স্যাৰ শিৱদৌল, জয়দৌল, বিষ্ণুদৌল, আৰু লগতে স্যাৰ সেই ৰাণীগৰাকীৰ নাম হৈছে ৰাণী অম্বিকা বা মদাম্বিকা বুলিও জানে। তেখেতে স্যাৰ ৰজা শিৱসিংহৰ দ্বিতীয় পত্নী আছিলে। তেখেতে স্যাৰ শিৱদৌল, বিষ্ণুদৌল, দেৱীদৌল আৰু লগতে স্যাৰ শিৱসাগৰ পুখুৰী খন্দাইছিলে। ওকে। আহ আহোমসকলৰ আহ আটাইতকৈ বেছি প্ৰতাপী ৰজাজনৰ নাম কি আছিল? আহোম আহোম ৰজা বুলি ক'লে আটাইতকৈ বেছি প্ৰতাপী ৰজাজনৰ নাম, বা যাক আচ্ছা, ক'ব। হয় ছাৰ, আহোমসকলৰ আটাইতকৈ প্ৰতাপী ৰজা হিচাপে ছাৰ স্বৰ্গদেউ ৰুদ্ৰসিংহক জনা যায়। তেখেতক প্ৰতাপী ৰজা হিচাপে ছাৰ জনা যায়। অসমৰ নেপোলিয়ন বুলি এজন আহোম ৰজাক জনা যায়, এই ৰজাজন কোন আছিল? ছাৰ, অসমৰ নেপোলিয়ন বুলি ছাৰ স্বৰ্গদেউ চুহুংমুঙক জনা যায়। অসমৰ মুঠ মাটিকালিৰ ভিতৰত কিমান শতাংশ বনাঞ্চলে আগুৰি আছে? ছাৰ, মই এই বিষয়ে সঠিকভাৱে ছাৰ মই মনত পেলাব পৰা নাই, কিন্তু মই চেষ্টা কৰি চাব পাৰিম। ছাৰ, প্ৰায় 32% বনাঞ্চলে আগুৰি আছে। অসমত মুঠ কিমানটা সংৰক্ষিত বনাঞ্চল আছে? ছাৰ, সংৰক্ষিত বনাঞ্চল ছাৰ এই বিষয়ে মই মনত পেলাব পৰা নাই, কিন্তু ছাৰ 10টা আছিলে চাগে, ছাৰ 20টা আছিলে। অসমত মুঠ কিমানটা ইউনেস্কো ৱৰ্ল্ড হেৰিটেজ চাইট আছে? ছাৰ, বৰ্তমান অসমত 3টা ইউনেস্কো ৱৰ্ল্ড হেৰিটেজ চাইট আছে। ঠিক আছে। হোৱাট ইজ ইয়ৰ হবি? আপোনাৰ হবি কি হয়? ছাৰ, মোৰ হবি হৈছে কুকিং কৰা, ৰন্ধা বঢ়া কৰা। অ'কে, কুকিং কৰা আপোনাৰ হবি হয়। হয়। এনেকুৱা এবিধ খাদ্যৰ নাম ক'ব যিটো খাদ্য বনোৱাতে আমি হালধি ব্যৱহাৰ নকৰো। ছাৰ, প্ৰধানকৈ ছাৰ আমি ভাতটো যোনটো তাত আমি হালধি ব্যৱহাৰ নকৰোঁ, তাৰ লগতে হালোৱা আছে, আৰু ছাৰ কিছুমান আঞ্জাতো আছে ছাৰ য'ত আমি হালধি ব্যৱহাৰ নকৰোঁ। অ'কে। যিহেতু আপুনি যেনেকে কৈছে আপোনাৰ কুকিংটো হবি হয়, আপুনি ৰান্ধি ভাল পায়, চ' আপোনাৰ ফেভৰেট ডিছ কি হয়? কোনটো ডিছ আপুনি ৰান্ধি ভাল পায়, প্ৰিপেয়াৰ কৰি ভাল পায়? ছাৰ মই গুড়ৰ ছাৰ ভজা পিঠা মোৰ প্ৰিয় হয়, ভাল অ'কে পাওঁ। অ'কে অ'কে, ভেৰি গুড। অ'কে, ৰান্ধিবলৈ ব্যৱহাৰ কৰা
পাঁচ প্ৰকাৰ বাচনৰ নাম ক'বচোন। ছাৰ ৰন্ধা সঁজুলি সুধিছে নে বাচন সুধিছে? বাচন বাচন বা সঁজুলি বুলি ক'লে হ'ল আৰু বাচন। ছাৰ প্ৰথম কথা ছাৰ আমি কেৰাহী ব্যৱহাৰ কৰোঁ, উম চচপেন ব্যৱহাৰ কৰোঁ, উম হেতা ব্যৱহাৰ কৰোঁ, উম ছাৰ তাৰপিছত ডেক ব্যৱহাৰ কৰোঁ, উম আৰু ছাৰ তাৱা ব্যৱহাৰ কৰোঁ। অ'কে। ৰান্ধিবলৈ মানে যিবোৰ আমি বাচন বৰ্তন ব্যৱহাৰ কৰোঁ, সেই বাচন বৰ্তনবোৰ বেচিকেলি ধাতুৰে নিৰ্মিত। চ' কোনটো ধাতু আমাৰ বাবে আটাইতকৈ বেছি উপকাৰী হয়? কোনটো ধাতু ব্যৱহাৰ কৰিলে আমাৰ শৰীৰৰ বাবে ভাল? কোনটো ধাতুৰ বাচন বৰ্তন ব্যৱহাৰ কৰে? হয় ছাৰ আমাৰ যোনটো পৰম্পৰাগত ছাৰ কাঁহৰ বাচন বৰ্তন, উম, এই বাচন বৰ্তন ছাৰ খাদ্য যদি এই বাচন বৰ্তনত খোৱা হয় তেন্তে আমাৰ দেহৰ ছাৰ বহুতো উপকাৰ হয় বুলি ছাৰ ডাঙৰ সকলে কোৱা শুনিছোঁ। অ'কে। অসমৰ দক্ষিণ ফালে থকা অসমৰ দক্ষিণ ফালে থকা দুখন জিলাৰ নাম ক'ব লাগে। ছাৰ অসমৰ দক্ষিণ ফালে থকা দুখন জিলাৰ নাম হৈছে ছাৰ হাইলাকান্দি আৰু শ্ৰীভূমি। অ'কে। অসমৰ পৰা যদি আমি গোৱালৈকে যাব বিচাৰো, তেতিয়া আমি কোনফালে যাব লাগিব? ছাৰ ছাৰ আমি যদি গোৱালৈ যাব বিচাৰো ছাৰ ভায়া যদি আমি এয়াৰ যাব বিচাৰো তেন্তে গুৱাহাটীৰ পৰা চিধা ছাৰ গোৱাৰ যোনটো ৰাজধানী ছাৰ পাঞ্জিম তালৈকেও আছে, আৰু যদি বাই আমি ট্ৰেইন যাব বিচাৰো তেতিয়াহ'লে ছাৰ গুৱাহাটীৰ পৰা ডাইৰেক্ট ট্ৰেইন গোৱালৈ নাই। আমি প্ৰথমতে আমি কলকাতা নহ'লে দিল্লী যাব লাগিব, দিল্লীৰ পৰাহে আমি গোৱালৈ যাব পাৰিম। অ'কে। বেচিকেলি ডাইৰেকচনটো কোনটো হয়? কোনটো ডাইৰেকচনত যাব লাগিব? পূব ফালে নে পশ্চিম ফালে নে উত্তৰ ফালে নে দক্ষিণ ফালে? কোনফালে যাব লাগিব মানে হয় ডাইৰেকচন? হয় ছাৰ ডাইৰেকচনৰ কথা যদি কওঁ ছাৰ তেতিয়া আমি দক্ষিণ পশ্চিম ফালে যাব লাগিব অসমৰ পৰা। অসমৰ পৰা দক্ষিণ পশ্চিম ফালে যাব লাগিব, ঠিক আছে। হয় ছাৰ। বৰ্তমান অসমৰ কৃষি মন্ত্ৰী কোন? ছাৰ বৰ্তমান কৃষিমন্ত্ৰী ছাৰ ক্ষমা কৰিব মই মনত পেলাব পৰা নাই। পৰিবহন মন্ত্ৰী? ছাৰ পৰিবহণ মন্ত্ৰী হৈছে ছাৰ শ্ৰী চন্দ্ৰমোহন পাটোৱাৰী। ৰাজ্যসভাত অসমৰ পৰা কিমানজন সদস্যই প্ৰতিনিধিত্ব কৰে? ছাৰ ৰাজ্যসভাত অসমৰ ছাৰ 14জন সদস্য মনোনীত হয়। ৰাজ্যসভাত? ছাৰ ক্ষমা কৰিব, ৰাজ্যসভাত 7জন, হয় ছাৰ ৰাজ্যত 7জন মনোনীত হয়। ঠিক আছে। অ'কে। শিৱসাগৰ জিলাতো কোন লোকসভা সমষ্টিৰ অধীনত পৰে আৰু সেই অঞ্চলৰ MP গৰাকীৰ নাম কি? হয় ছাৰ শিৱসাগৰ জিলা ছাৰ যোৰহাট লোকসভা সমষ্টিৰ অন্তৰ্গত, উম, আৰু আমাৰ বৰ্তমান শিৱসাগৰৰ সাংসদ গৰাকী হৈছে ছাৰ শ্ৰী গৌৰৱ গগৈ। অ'কে। গৌৰৱ গগৈ কোনটো দলক প্ৰতিনিধিত্ব কৰে? হয় ছাৰ। ছাৰ তেওঁ কংগ্ৰেছ দলক প্ৰতিনিধিত্ব কৰে। অ'কে। কংগ্ৰেছ দলৰ সম্পূৰ্ণ নামটো কি? কংগ্ৰেছ দলৰ সম্পূৰ্ণ নাম হৈছে ইণ্ডিয়ান নেচনেল কংগ্ৰেছ। অসমীয়াত? ছাৰ ভাৰতীয় জাতীয় কংগ্ৰেছ।
ভাৰতীয় জাতীয় কংগ্ৰেছ। ভাৰতীয় জাতীয় কংগ্ৰেছ কেতিয়া প্ৰতিষ্ঠা হৈছিল? ছাৰ 1885 চনত প্ৰতিষ্ঠা হৈছিল। ঠিক আছে, অ'কে, অলৰাইট, হ'ব, থেংক ইউ।